বিধানসভাত নতুন সংযোজন অধ্যক্ষৰ উদ্যোগ শিতানৰ জৰিয়তে শিক্ষাৰ্থীৰ বাবে ইন্টাৰ্নশ্বিপ কাৰ্যসূচী সংসদীয় ব্যৱস্থাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীক আকৰ্ষিত কৰাৰ উদ্দেশ্যে অসম বিধানসভাৰ নতুন পদক্ষেপ প্ৰথমবাৰৰ বাবে ব্যৱস্থা কৰা হৈছে ইন্টাৰ্নশ্বিপৰ 20 গৰাকী ছাত্ৰ-ছাত্ৰীৰ অধ্যক্ষ উদ্যোগ শিতানৰ জৰিয়তে লোৱা হৈছে এই সিদ্ধান্ত মোৰ এক্সাম চলি আছিল তেতিয়া মই এইটোৰ কথা শুনিলো আৰু মই বহুত মানে এট্ৰাক্টেড হৈছো বিকজ এইটো আগতে ইয়াতে কেতিয়াও হোৱা নাই তো এটা বহুত ডাঙৰ অপৰচুনিটি হয় যে অসম বিধানসভাৰ মানে কাৰ্যসূচীবোৰ তাৰ পিছত আমাৰ লাইক সংবিধানৰ কথাবোৰ ভালকে জানিব পৰা তাৰ পিছত আমাৰ লাইক আমাৰ ডেমক্ৰেসি প্ৰেক্টিসেস আৰু এলং উইথ দ্য ডেমক্ৰেটিক ইনষ্টিটিউশনছ বোৰৰ কথা ভালকে জানিব পৰা আৰু বেসিক্যালি মই ৰাজনৈতিক বিজ্ঞানৰ ছাত্ৰী হয় তো মোৰ কাৰণে অবভিয়াসলি এইটো বহুত ডাঙৰ এটা অপৰচুনিটি হয় আৰু শিক্ষাৰ্থীসকলে এনে ধৰণৰ সুবিধা লাভ কৰি যথেষ্ট উৎসাহিত এটো ইন্টাৰ্নশ্বিপৰ পৰা বহুতখিনি শিকিবলৈ পাম স্পেশালি ডেমক্ৰেটিক ইনষ্টিটিউশনছ আৰু এছেম্বলি প্ৰচিডিউৰবোৰৰ বিষয়ে সেইকাৰণে এপ্লাই কৰিলোঁ আৰু আজি ফাৰ্ষ্ট দিন চাওঁ কি হয় I've studied about the functioning of the democratic institutions in paper, so I wanted to know how the institutions work in real. That's why I applied for the internship. সংসদীয় ব্যৱস্থাৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে অদূৰ ভৱিষ্যতে ছাত্ৰ-ছাত্ৰীৰ সক্ৰিয় অংশগ্ৰহণৰ যোগেদি গণতন্ত্ৰৰ ভেটি আৰু অধিক সবল কৰিব পৰা যাব বুলি আশা কৰিছে অসম বিধানসভাৰ অধ্যক্ষ হেতেন গোস্বামীয়ে আজি বিধানসভাই গোটেই অসমৰ আজি আমাৰ গোটেই জনসংখ্যাটো এই 3 কোটি জনসংখ্যাৰ গোটেই তেওঁলোকৰ মানে ভৱিষ্যত নিৰ্ধাৰণ কৰে ইয়াত আমি বিচাৰোঁ যে ভাল ধৰণৰ কথা বতৰা হওক আৰু যিখিনি উঠি অহা প্ৰজন্ম তেওঁলোকৰ মাজত যিখিনি বেষ্ট টেলেণ্ট তেওঁলোকক এছেম্বলিলৈ অহাৰ আগ্ৰহ প্ৰকাশ কৰক সেইকাৰণে প্ৰথম ষ্টেপ আমি সেইটো কৰিছোঁ দ্বিতীয় ষ্টেপ আমি ইণ্টাৰ্ণসকলক আমি ইয়াত যিবিলাক বিষয় আলোচনা হয় আমি আণ্ডাৰ গ্ৰেজুৱেট এটা কোৰ্চ আছে আৰু এটা পোষ্ট গ্ৰেজুৱেট আছে আমি ভৱিষ্যতলৈ হয়তো তাতকৈ ওপৰলৈ যাব পাৰোঁ ভিডিঅ' জাৰ্নেলিষ্ট আছিকৰ সহযোগত ববিতা গগৈ প্ৰাগ নিউজ